নমস্কাৰ মই নৱজ্যোতি এটা ডাঙৰ খবৰ দিবলৈ আহিছো 11319 গৰাকী শিক্ষকৰ চাকৰি অনিশ্চয়তাত আছে এই 11319 গৰাকী প্ৰাৰ্থী কন্টেক্সুৱেল আৰু ষ্টেট পুলৰ শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল 2017 চনৰ 6 চাকৰি অনিশ্চয়তাত আছে ইতিমধ্যে আপোনালোকে হাইকোৰ্টৰ ফালৰ পৰা এখন লিগেল নোটিছ লাভ কৰিছে সকলোকে পঠোৱা সেই লিগেল নোটিছখন 11319 গৰাকী শিক্ষকলে পঠোৱা নাই লিগেল নোটিছখন মাত্ৰ কেইজনমান শিক্ষকলেহে পঠাইছে তাত নাম উল্লেখ আছে তেওঁলোকৰ পঠোৱা হৈছে লিগেল নোটিছখন আৰু পঠোৱা হৈছে গভৰ্ণমেণ্ট অফ আসামলৈ পঠোৱা হৈছে আৰু তাৰ লগতে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনলৈ পঠোৱা হৈছে ডিৰেক্টৰ অফ মিছন ডাইৰেক্টৰলৈ পঠোৱা হৈছে এনেকৈ পঠোৱা হৈছে ইয়াত কি কথা উল্লেখ আছে মই আপোনালোকক জনাই দিব বিচাৰিছো আপোনালোকে জানে যে 2017 চনৰ 6 ছেপ্টেম্বৰ তাৰিখে 11319 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছিল কন্টেক্সুৱেল আৰু ষ্টেট পুল বেচিছত সেই সকল শিক্ষকৰ চাকৰি অনিশ্চিততাত এই কাৰণে আছে কাৰণ ইতিমধ্যে 2017 চনৰ 30 জুন তাৰিখে যি এডভাৰটাইজমেণ্ট প্ৰকাশ হৈছিল সেই এডভাৰটাইজমেণ্টত পোষ্ট আছিল মাত্ৰ 7042 টা পদ কিন্তু সেই 7042 টা পদৰ নিযুক্তি হোৱাৰ পিছত কি হল সেই টাইমত আছিল আপোনাৰ বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছিল শিক্ষা মন্ত্ৰী তেখেতৰ দিনত মানে বহুত শিক্ষক ইতিমধ্যে মানে কি কৈছিল 2011 চনতে বহুতেই মানে তেতৰ উত্তীৰ্ণ হৈ আছিল তাৰে বহুত সংখ্যক নিযুক্তি দিলে কিছুমান থাকি গল সেই সকলে কাকতি মিনতি কৰি মিলি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ কৰি আছিল তেতিয়া কি কৰিলে কিছুমান পদ এডভাৰটাইজমেণ্ট নকৰাকে মানে তেওঁলোকক নিযুক্তি দিলে ধৰক কোবাত 1000 500 400 এনেকুৱাকে আছে মানে 300 এনেকুৱাকে পদৰ মানে নিযুক্তি হৈছিল আৰু তেনেকে প্ৰায় 4277 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছিল মানে উপৰঞ্চি পোষ্টতকে বেছি কেণ্ডিডেট যেটো নিযুক্তি দিয়া হৈছিল মানে এইখিনি নিযুক্তি কেনেকুৱা ধৰণৰ হৈছিল আসলে সেইখিনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিব কাৰণ তেখেতৰ দিনতে যেটো হোৱা চাকৰি হয় এইখিনি গতিকে এই চাকৰিখিনি যিখিনি ইতিমধ্যে অধিক পদ যেটো মুকলি কৰি দিয়া হোৱা নাছিল 11319 গৰাকী প্ৰাৰ্থীক যে নিযুক্তি দিয়া হল অতিৰিক্ত যি 4000 শিক্ষকৰ যি চাকৰি যেটো অতিৰিক্তকে দিয়া হৈছিল কোনো এডভাৰটাইজমেণ্ট প্ৰকাশ নকৰাকে তাৰ কেবাটাও কেছ আছে ইতিমধ্যে 3-4টা মান কেছ হৈছে স্টেপ বাই স্টেপ যে নিযুক্তি দিয়া হৈছিল তাতে কেছও হৈছে কিছুমান মানে এইটো এটা মানে 4 নম্বৰটো কেছ এটো 2020 চনৰ এটা কেছ হৈছিল 2021 চনৰ এটা কেছ হৈছিল আৰু 2023 চনৰ এটা কেছ হৈছিল আৰু 2024 চনত এইটো এটা কেছ হৈছে মানে সেই শিক্ষকসকলক প্ৰত্যাহ্বান জনাই ৰাধিকান্ত দাস তেওঁৰ লগত আৰু 3 জন আছে মানে 4 জনে মিলি এটা কেছ ধৰিছে হাইকোৰ্টত আৰু সেই কেছটোৰ ইতিমধ্যে শুনানি এটা হৈ গৈছে আৰু সেই শুনানিৰ পিছতে 4 সপ্তাহ সময় ইতিমধ্যে লৈছে 4 সপ্তাহৰ পিছত পুনৰ শুনানি গ্ৰহণ কৰিব 4 সপ্তাহ সময় দিছে গভৰ্ণমেণ্ট অফ আসামক গভৰ্ণমেণ্ট অফ আসামে এইখিনি ওপৰত পুনৰ তেওঁলোকে উকিলৰ যোগেদি কথাখিনি জনাব লাগিব আৰু লগতে ইয়াত কোৱা হৈছে যে যিসকলে ধৰক ইয়াত অংশগ্ৰহণ কৰিম বুলি ভাবিছে যিসকল শিক্ষকৰ নাম ইয়াত উল্লেখ আছে তেওঁলোকে যদিহে অংশগ্ৰহণ কৰিব বিচাৰে এই কেছটোৰ লগত তেওঁলোকে কৰিব পাৰিব ব্যক্তিগতভাৱেও তেওঁলোকে কৰিব পাৰিব বা সমজুৱাকৈ তেওঁলোকে কৰিব পাৰিব বা উকিল ধৰি তেওঁলোকে কৰিব পাৰিব নিশ্চয় বুজি পাইছে কথাখিনি আপোনালোকে যদি আপোনালোকে কেছ কৰো বুলি ভাবিছে কৰিব পাৰিব গতিকে যেটো এই কেছটোৰ লগত প্ৰত্যাহ্বান জনাইছে 4 জন পিটিশনাৰে ৰাধিকান্ত দাসৰ লগত আৰু 3 জন আছে তেওঁলোকে প্ৰত্যাহ্বান জনাইছে এইখিনি মানে পদ তেওঁলোকৰ মতে হয়তো অবৈধ বুলি তেওঁলোকে হয়তো ঘোষণা কৰিব বিচাৰে মানে এইখিনি পদৰ ওপৰত কোন গণ্ডগোল আছে ধৰক কিন্তু আপোনালোকে এইখিনি কোনো অবৈধ নহয় আৰু লিগেলি আপোনালোকৰ নিযুক্তি হৈছে বুলি হয়তো আপোনালোকে দেখাব লাগিব যে কোনো ইলিগেল হোৱা নাই এইখিনি নিযুক্তি ক্ষেত্ৰত তেনেকৈ হয়তো আপোনালোকে হাইকোৰ্টত জনাব লাগিব কিন্তু তেওঁলোকৰ মতে ধৰক এইখিনি ইলিগেলি হৈছে বুলি তেওঁলোকে হয়তো বিচাৰে অবৈধভাৱে নিযুক্তি হৈছে বুলি তেওঁলোকৰ মতে মানে এইটো হাইকোৰ্টত ইতিমধ্যে এটা কেছ ধৰিছে মানে কাৰণ ইতিমধ্যে তেনেকৈ নিযুক্তি হৈছিল গোটেইখিনি কথা যেটো যিসকল পিটিশনাৰে কেছ ধৰিছে তাৰ জাজমেণ্টত গোটেই কথাখিনি উল্লেখ কৰা নাই কিন্তু আমি পৰৱৰ্তী পৰ্যায়ত গম পাম কাৰণ
4 সপ্তাহৰ পিছতে গোটেই কথাখিনি ওলাই পৰিব মানে নেক্সট যেটো হিয়াৰিং আছে হিয়াৰিংত আমি কথাখিনি গম পাম কাৰণ এতিয়ালৈকে আমি যিখিনি কথা লাভ কৰিছো আপোনালোকৰ লগত শেয়াৰ কৰিছো যদি আপোনাৰ কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশন লিখিব আৰু যদি এই লিগেল নোটিছখন যদি আপোনালোকে লাভ কৰা নাই তেতিয়া হলে আপোনালোকে যে সেন্টিনেল নামৰ এখন নিউজ পেপাৰ যেটো ইয়াত আছে ওলাই পঢ়ি মিলি চাব গোটেই কথাখিনি যেটো উল্লেখ কৰিছে যেটো জাজমেন্ট আছিল জাজমেন্টৰ ওপৰত চাব গোটেই কথাখিনি কি উল্লেখ আছে যেটো 4 মাৰ্চ তাৰিখে এটা জাজমেন্ট দিয়া হৈছে এই 4 মাৰ্চ তাৰিখে জাজমেন্টত যিখিনি কথা উল্লেখ কৰিছে মই আপোনাক জনাইছোৱে আৰু যদি আপোনালোকে এই জাজমেন্ট চাব বিচাৰে তেতিয়া হলে মই কেছ নাম্বাৰটো কৈ দিছো WPC 1260 of 2024 ৰাধিকান্ত দাস and others আপোনালোকে এই কেছ নাম্বাৰটো মাৰিলে পাই যাব আকৌবা কৈছো 1260 of 2024 আৰু মই লগতে জনাবিছো যে যি সকল শিক্ষকে এটা শিক্ষকতা কৰি আছে 2017 চনতে যি সকল নিযুক্তি লাভ কৰিছিল কন্টেক্সুৱেল বিষয়তে হওক বা ষ্টেট পুল বিষয়তে হওক তেওঁলোকে নিযুক্তি লাভ কৰিছিল এতিয়া তেওঁলোকৰ ওপৰত এটা অনিশ্চয়তা যেটো আহি গল চাকৰিটো ইমান দিনে কৰি থাকিলে কিন্তু এতিয়া হঠাৎ তেওঁলোকৰ ওপৰত এটা কেছ হৈছে গতিকে তেওঁলোক ইতিমধ্যে দুধুমুধত আছে বহুতে এই ক্ষেত্ৰত ইতিমধ্যে মোক জনাইছে কথাখিনি যে কি হ'ব চাকৰি থাকিব নে নাথাকিব মই এই কথাখিনি জনাবিছো যে চাকৰি এটা পোৱাৰ পিছত ঘপকে চাকৰিটো যাব এটো তেনেকুৱা নহয় যদি কোনোৱে অবৈধভাৱে যদি তেওঁলোকে লৈছে চাকৰি তেতিয়া হল তেওঁলোকৰ চাকৰিৰ নিশ্চিত কন্টেক্সুৱেল বেছত কোনো নিযুক্তি হোৱা নাই আজি দীৰ্ঘদিন ধৰি যেটো হোৱা নাই তেখেতৰ দিনতে যেটো হৈছিল তাৰ পিছৰ পৰা যেটো হোৱা নাই দিয়া যিখিনি নিযুক্তি হৈছে এইখিনি ৰেগুলাৰ নিযুক্তি হৈছে কন্টেক্সুৱেল বেছত নিযুক্তি দিবলৈ বৰ্তমান বিচৰা নাই অসম চৰকাৰে আৰু শিক্ষকসকলে যেটো দাবী কৰে যিসকল উত্তীৰ্ণ হয় তেওঁলোকেও যে দাবী কৰে যে কন্টেক্সুৱেল বেছত নিযুক্তি দিয়ক কিন্তু কন্টেক্সুৱেল বেছত নিযুক্তি দিয়াৰ পিছত বহুতে আন্দোলন কৰিছে ইতিমধ্যে আপোনাক জানেই যে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে বুলি বহুতে দাবী কৰি আহিছে কিন্তু দাবী কৰাৰ পিছতে এই যেটো ইতিমধ্যে এটা কেছ কৰা হৈছে তেওঁলোক প্ৰত্যাহ্বান যেটো জনোৱা হৈছে 4জন পিটিশনে গতি যদি এই কেছটোৰ ওপৰত যদি কিবা আপোনাক জানিবলগীয়া আছে নিশ্চয় কমেন্ট সেকশন লিখিব নেক্সট ভিডিঅত মই আপোনালোকক পুনৰ এই কেছটোৰ সম্পৰ্কত ডিসকাস কৰিম আজি ভিডিঅত ইমানটা সামৰিছো ধন্যবাদ জয় অসম।